আৰু আমাৰ শংকৰদেৱৰ ভালেখিনি গ্ৰন্থ আমি দেখিছোঁ, কীৰ্তন দেখিছোঁ, শ্ৰী শ্ৰী আদি জামাল আছে, শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ কিতাপো আছে। সঁচাই আচৰিত। আৰু অসত্য মাৰ্গটো তাত নাই। এতিয়া মই যদিও মাজুলীৰ পৰা আহিছোঁ, যদিও এটকা মহন্তৰ ঠাই, তাত কিন্তু সত্য সম্পূৰ্ণ বিশ্বাস নাই। সেয়েহে মই তাত তিষ্ঠিব নোৱাৰি আহি সত্য ভক্তিৰ সন্ধান বিচাৰি বিচাৰি আহি সত্যলোক আশ্ৰমৰ ধানানা ধামত উপস্থিত হ'লোহি। নমস্কাৰ দৰ্শকসকল, এছ এ নিউজ অসমৰ তৰফৰ পৰা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমাৰ এছ এ নিউজৰ টীম বৰ্তমান উপস্থিত আছে সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যত অনুষ্ঠিত হোৱা সন্ত গৰীব দাস মহাৰাজৰ বুধ দিৱসত। এই বুধ দিৱসৰ আধ্যাত্মিক প্ৰদৰ্শনীস্থলীত আমি উপস্থিত আছোঁ। গতিকে আমি আধ্যাত্মিকস্থলী বিভিন্ন ধৰ্মগ্ৰন্থ ইয়াত দেখা পোৱা গৈছে। গতিকে আমাৰ সন্ত ৰামপালজী মহাৰাজে, তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে বিভিন্ন ধৰ্মগ্ৰন্থত প্ৰমাণ আছে বুলি কৈছে যে কাশীত জন্মগ্ৰহণ কৰা জুলাহা কবিৰ আৰু সন্ত কবিৰ দাস পূৰ্ণ পৰমাত্মাৰ অৱতাৰ হয় বুলি তেখেতলোকে দাবী কৰে যে বিভিন্ন ধৰ্মগ্ৰন্থত সেই কবিৰৰ বিষয়ে উল্লেখ আছে। কবিৰ যে পূৰ্ণ পৰমাত্মা হয় বিভিন্ন গ্ৰন্থই প্ৰমাণ কৰে। গতিকে আমি আজি কোনকেইখন ধৰ্মগ্ৰন্থত প্ৰমাণ আছে সেই বিষয়ে আপোনালোকক ইয়াত দেখুৱাম। গতিকে আহকচোন। नमस्ते सर। हाँ जी नमस्कार। आप लोगों का गुरु संत रामपाल जी महाराज कबीर को पूर्ण परमात्मा मानते हैं, वो कहाँ कहाँ प्रमाण है? जी हमारे सभी धर्मशास्त्रों में प्रमाण है, जैसे कि हमारे चारों वेद, गीता, वेद, कुरान शरीफ, बाइबल, सभी शास्त्रों में प्रमाण है। और हम जैसे आसाम से है तो हमारे आसाम के जो भी भाई बहन यहाँ पे आए हुए कम से कम 5000 संख्या में आए हुए, उनके लिए हम आसामीज भाषा में भी रखे हुए प्रमाण। আপুনি অসমৰ হয়? আমিওতো অসমৰ পৰা আহিছোঁ, গতিকে আমি অসমীয়াতে কওঁ। তেনেহ'লে ভালেই হ'ল, এতিয়া অসমীয়াতে আমি কথাখিনি পাতিব পাৰিম। গতিকে দেখাই দিয়কচোন ক'ত কি প্ৰমাণ আছে কবিৰ চাহেব যে পূৰ্ণ পৰমাত্মা হয়। আপোনালোকেতো কৈ আছে যে কবিৰ পূৰ্ণ পৰমাত্মা হয়, বিভিন্ন ছ'চিয়েল মিডিয়াত আমি দেখি আছোঁ। গতিকে কি কি গ্ৰন্থৰ প্ৰমাণ আছে এই বিষয়ে আমাক অকণমান দেখুৱাওকচোন। হয় নমস্কাৰ সকলোকে, আপোনাৰ এছ এ নিউজক ধন্যবাদ জনাইছোঁ। আজি আপোনালোকে ইয়াত আহি পাইছেহি। গতিকে আমাৰ অসমবাসী ৰাইজক এইটো প্ৰমাণ দেখুৱাব, যিসকলে আমাৰ শংকৰ মাধৱদেৱৰ যিবোৰ গুণানুকীৰ্তন আছে, আমি অসমৰ যিবোৰ জগতৰ আমাৰ ভাই ভনীসকল আহিছে তাহাঁতৰ কাৰণে আমি প্ৰমাণ ৰাখিছোঁ। যেনেকৈ আপুনি দেখিব পাব ইয়াত আমাৰ গুৰু চৰিত্ৰ কথা। এয়াতো আমাৰ শংকৰদেৱৰ হেৰি হয়, গুৰু চৰিত কথা। হয়। অসমৰ কিতাপবোৰ যে হাৰিয়ানাত আছে আমি ভবাই নাছিলোঁ। হয়, কাৰণ ইয়াত অকল অসম বুলি নহয়, অল অভাৰ ৱৰ্ল্ডৰ মানুহ আহি আছে। তো গতিকে তাৰ কাৰণে ৰাখিবলগীয়া হৈছে। যেনেকৈ অসমবাসী ৰাইজৰ কাৰণে অসমীয়া পুথিসমূহ ৰাখিছে, কাৰণ প্ৰমাণ লাগে। আমাৰ অসমৰ গোটেই বস্তুটোৱে বেলেগ, কনচেপ্টটোৱে বেলেগ। কাৰণ অসমত ক'লে শংকৰদেৱ গুৰুৰ বাহিৰে কাকো গুৰুৱে নামানে। তো গতিকে এতিয়া আমাৰ যিসকল আহিছে আমাৰ অসমৰ, তাহাঁতক প্ৰমাণ দেখাবৰ কাৰণে আমি এইখিনি পুথি আনিছোঁ, যাতে ইয়াত আমাৰ যেনেকৈ আমাৰ পৰমাত্মা কবিৰ চাহেব যে স্বয়ং পৰমাত্মা, এই আপোনাৰ ইয়াতে লিখা আছে, আপুনি চাব পাৰে 257। যেনেকৈ ইয়াত চাওক, ইয়াত কৈছে বোলে কবিৰ দহত জবন বুলি শুনো ইয়াত আপুনি দেখুৱাওক, কেমেৰামেনক কৈ দিয়ক। ইয়াত মই মোৰ কেমেৰা পাৰ্চনক ইয়াত দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ। বিৰাট ৰূপ বৰ্মৰ অংশ আহিছে, মানে পৰমাত্মা কবিৰ চাহেব বিৰাট ৰূপ মানে কি বুজিছে? বিৰাট মানে স্বয়ং পূৰ্ণ পৰমাত্মা, যিজনে চবতকৈ ডাঙৰ, এইটো ইয়াত প্ৰমাণ কৰিছে। আৰু আছে বহুত কিতাপ, এইখিনি দেখাব পাৰে। ইয়াত আৰু আমাৰ শংকৰদেৱৰ ভালেখিনি গ্ৰন্থ আমি দেখিছোঁ, কীৰ্তন দেখিছোঁ, শ্ৰী শ্ৰী আদি জামাল আছে, শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ কিতাপো আছে। সঁচাই আচৰিত। আমাৰ হাৰিয়ানা প্ৰান্ততো আমাৰ গুৰু দুজনাৰ গ্ৰন্থসমূহে যে ইয়াত এইদৰে আমি দেখিবলৈ পাই নিজকে ধন্য মানিছোঁ। গতিকে আমি আৰু এজন আমাৰ অসমৰ ভকত হয় নেকি আমি সুধি চাওঁচোন, বলকচোন। আচ্ছা, ভেটিত শংকৰদেৱে যিটো আমাৰ দৰ্শন কৰিব গৈছিলে, তেতিয়া ৰামনাৰায়ণম বুলি এইটো আছিলে, গোটেইখিনি আপুনি দেখাব পাৰে, প্ৰমাণ আছে ইয়াত। শ্ৰী শ্ৰী, ইয়াৰ কিতাপখনৰ নাম হৈছে শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ, লেখক লক্ষ্মীনাথ বেজবৰুৱা। আচৰিত, আজিলৈকে আমি এইখিনি গম পোৱা নাছিলোঁ বাৰু দেই। ইমান অসমৰ কিতাপতো যে, অসমৰ গ্ৰন্থসমূহতো যে কবিৰ দেৱৰ কথা লিখা আছে। এখন কিতাপ আছে মহেশ্বৰ নেওগৰ, ইয়াতো প্ৰমাণ পাব আপোনাৰ বৰদোৱাৰ যি এই কবিৰ যিটো মঠত আছে পৰমেশ্বৰ, ইয়াত পাব, আপুনি পঢ়িবলৈ পাব। শ্ৰী শ্ৰী শংকৰদেৱ গ্ৰন্থত লিখা আছে নহয়নে? ঠিক আছে, আমি আৰু এজন আমি ইয়াত ভক্ত এগৰাকী পাইছোঁ, তেখেত হয়তো আমাৰ অসমৰ হয়। গতিকে আমি যাওঁচোন। নমস্কাৰ। নমস্কাৰ। আপুনি অসমৰ হয়? অসমৰ কোনখন জিলাৰ পৰা? লখিমপুৰ ঢকুৱাখানা সমষ্টি। আপোনালোকে ইয়াত এই গ্ৰন্থসমূহ ভক্তসকলক দেখাইছে নেকি, চাবলৈ অহা? আৰু ক'ত কেনেকৈ কি প্ৰমাণ আছে? হয়,
জগতগুৰু পৰমহংস ৰামপালজী মহাৰাজে আজি বিশ্বৰ যিমানবিলাক পবিত্ৰ ধৰ্মৰ গ্ৰন্থ আছে নহয়, সেই গ্ৰন্থবিলাকক তেখেতে একত্ৰিত কৰি পিনে, যিহেতু মানৱ জীৱনৰ মূল লক্ষ্য হৈছে আত্মকল্যাণ কৰা, আৰু এই আত্মকল্যাণ কৰিবলৈ হ'লে আমি ভক্তিপৰায়ণ হ'ব লাগিব। কিন্তু দুৰ্ভাগ্যৰ কথা, কাক ভক্তি কৰিব লাগে? আমি প্ৰকৃততে ভগৱান কোন? তো আমাৰ মহাপুৰুষ মাধৱদেৱেও ঘোষাত উল্লেখ কৰি থৈ গৈছে, 1001 নম্বৰ ঘোষাত কৈছে যে জানিয়া ভজিবা ভাই ভগৱন্ত পাৱে, এহু ৰস মাধৱৰ মূৰ্খমূৰ্তি গাৱে। মহাপুৰুষজনে আমাক কৈ থৈ গৈছে যে যিদিনাখনলৈকে তুমি ভগৱান কোন, ক'ত থাকে, তেওঁ কেনেকৈ প্ৰাপ্তি কৰে, এইটো কথাখিনি তুমি ভাল ধৰণে সম্পূৰ্ণৰূপে খোলোচা মাৰি জানি লোৱা, তেতিয়াহে তুমি ভগৱানৰ ভক্তি মাৰ্গত আগবাঢ়িবা। নহ'লে এহু ৰস মাধৱৰ মূৰ্খমূৰ্তি গাৱে। মাধৱ মানে পূৰ্ণ পৰমাত্মাৰ আমি ভক্তি কৰিবলৈ যোৱা ভকত নহৈ পিনে আমাৰ মূৰ্খ বুলি কৈছে, যিসকলে জানি গুণি ভক্তি কৰা নাই। গতিকেলৈ আজি জগতগুৰু পৰমহংস ৰামপালজী মহাৰাজে বিশ্ব মানৱক জনাই দিলে যে ভগৱান কোন হয়। যেতিয়ালৈকে আমি ভগৱানৰ ডিফিনিশ্যন, ভগৱানক আমি প্ৰমাণৰ সৈতে জানি নলওঁ, তেন্তে হ'লে আমি ভক্তি কা কৰিম? যিহেতু আজিলৈকে সত্য যুগৰ পৰা আজি কলি যুগৰ এই মধ্য সময়লৈকে আমাক আজিলৈকে কোনো মহাপুৰুষেই এই কথাখিনি অৱগত কৰা নাই যে হু ইজ গড। আৰু জগতগুৰু সন্ত ৰামপালজী মহাৰাজে কৈছে যে কবিৰ ইজ সুপ্ৰিম গড, আৰু আজি কবিৰেই যে পৰমাত্মা হয়, সৃষ্টিকৰ্তা হয়। গতিকেলৈ আজি বিশ্ব মানৱ সমাজক জনাবৰ কাৰণে তেখেতে আজি সকলো পবিত্ৰ ধৰ্মগ্ৰন্থৰ পবিত্ৰ শাস্ত্ৰবিলাক ইয়াত আজি একত্ৰিত কৰি সকলো মানৱ সমাজলৈ অনুৰোধ কৰিছে যে হে মানৱ, তুমি যদি প্ৰকৃত মানৱ জন্মক সফল কৰিব বিচৰা, তুমি যদি মানৱ জন্মক প্ৰকৃত লক্ষ্য উদ্দেশ্য প্ৰাপ্তি কৰিব বিচৰা, তেন্তে হ'লে তুমি মোৰ ওচৰলৈ আহা। আৰু এই কথাটোৱে মাধৱদেৱে দি কৈছে, নাজানে শাস্ত্ৰ নয় যেহি আখে তাকে কয়, চেদিবাক নাপাৰে সংশয়, তথাপিতো মান্য শতকাৰ খুজি ফুৰয়। মহাপুৰুষজনে কিমানখিনি তত্ত্ব কথা জানি পিনে আমাক অৱগত কৰি থৈছে যে যিজন গুৰুৱে, যিজন মানে পথ প্ৰদৰ্শকে একো শাস্ত্ৰৰ যদি তত্ত্ব কথা শাস্ত্ৰৰ লগত যদি নাজানে, তেওঁ শাস্ত্ৰৰ জ্ঞাতা নহয়, তো তেওঁৰ ওচৰলৈ গৈ তোমাৰ একো লাভ নহ'ব। আজি আমি আমাৰ গুৰুদেৱৰ ফালৰ পৰা আমি তেওঁৰ চৰণলৈ আহি যিখিনি তত্ত্বজ্ঞানেৰে আমাক অৱগত কৰিলে, আজি এই তত্ত্বজ্ঞানখিনি পাই পিনে আজি আমি সকলো শাস্ত্ৰলৈ দৃষ্টি দিলে আমি গম পাই যাওঁ যে প্ৰকৃততে শাস্ত্ৰই কি ক'ব বিচাৰিছে। যিহেতু মোৰ আজি অসমবাসী সমাজলৈ মোৰ বিনম্ৰ নিবেদন, বিনম্ৰ মোৰ প্ৰাৰ্থনা, যিহেতু আমি ইমানখিনি শংকৰ মাধৱক আমি ইমান শ্ৰদ্ধা কৰোঁ, কিন্তু শংকৰ মাধৱে আমাক যিটো ৰাস্তাই যাবলৈ কৈছিলে আমি সেই ৰাস্তাটোত যোৱা নাই। আৰু সেই ৰাস্তাটো মোৰ বাল্যকাল সেই শংকৰ মাধৱৰ নীতি নিয়মতে পাৰ হৈছিলে, বা মোৰ পৰিয়ালটো মোৰ পূৰ্বপুৰুষসকলে তেখেতলোকৰ পৰম্পৰাতেই গৈছিলে। কিন্তু আমি তাত ধাৰ্মিক ফালৰ পৰা, ভগৱানৰ ফালৰ পৰা আমি একো এটা কৃপা পোৱা আমাৰ কোনো পৰিলক্ষিত নহ'ল। আৰু মোৰ অন্তৰাত্মাত ভগৱানৰ দয়াত মই ভগৱান কোন হয় জানিব বিচাৰিছিলোঁ, পাব বিচাৰিছিলোঁ। যিহেতু মানৱী জন্ম পাই হৰিক নভজিলা, অৱশ্যে হৈবা ভাই তৌতি নহিলা। মহাপুৰুষ দুজনে ইমান আমাৰ ফাইন দি কৰি দিছে যে তুমি যদি মানৱ জন্ম প্ৰাপ্তি কৰি ভগৱানৰ প্ৰাপ্তি নকৰিলা, তেন্তে তোমাৰ জীৱন ব্যৰ্থ। আৰু এই মহাপুৰুষসকলৰ এই বাণীবিলাকে মোৰ হৃদয়ত বহুত স্পৰ্শ কৰিছিলে, মোৰ অন্তৰাত্মাত জগাই উঠিছিলে যে সেই তুমি আজি মানৱ জীৱন পাই যদি তুমি প্ৰকৃত ভগৱানক নাজানা, প্ৰকৃত ভক্তি কৰিব নাজানা, তেন্তে হ'লে তোমাৰ মানৱ জন্ম ব্যৰ্থ। গতিকেলৈ মোৰ এই কথাখিনিলৈ মই শংকৰ মাধৱৰ মহাপুৰুষ দুজনাৰ বহুতখিনি অধ্যয়ন কৰিছিলোঁ, আৰু অধ্যয়ন কৰি মই ইয়াত কোনো ভগৱানৰ নিৰ্ণয় পোৱা নাছিলোঁ। যিহেতু তেওঁলোকে বিষ্ণুকে নহয় জানো, আৰু বিষ্ণু হ'ল কৃষ্ণ অৱতাৰ, তেওঁলোকে কৃষ্ণকে মূল তেওঁলোকে নহয়, আমাৰ অসম সমাজে নহয়, আজি হিন্দু সনাতনৰ সমস্ত সকলোৱে কৃষ্ণই আমাৰ। কিন্তু যেতিয়া আমাৰ গুৰুদেৱে আমাৰ পবিত্ৰ গীতাৰ পৰা দেখুৱাই দিলে যে পবিত্ৰ গীতা অধ্যায় 7 শ্লোক 12 পৰা 15লৈকে একেবাৰে গীতাৰ জ্ঞানদাতাই ক্লিয়াৰ কৰি থৈছে যে সত ৰজ তম এই তিনিটা গুণ মোৰ পৰা উৎপত্তি হৈছে, আৰু যি এই তিনি গুণৰ উপাসনা কৰে তেওঁ না জীৱনৰ সুখ প্ৰাপ্তি কৰে, না তেওঁ জীৱনত কিবা সিদ্ধি শক্তি হয়, না তেওঁ কিবা পৰম গতি প্ৰাপ্তি কৰে। কোৱা কথাটো হ'ল মিনিংলেছ, তাৰমানে একো সাৰ্থক নাই। আৰু
এই 3 গুণৰ ভক্তি কৰাকেইজনক গীতাৰ জ্ঞানদাতাই কৈছে যে তেওঁলোক মনুষ্যৰ ভিতৰত অতি নিচ দূষিত কৰ্ম কৰা মহামূৰ্খ বুলি কৈছে, ইমানলৈকে কৈছে। গতিকেলৈ এইখিনি কথা যেতিয়া মোৰ গুৰুদেৱৰ পৰা মই জানিব পাৰিলোঁ, মোৰ আত্মাই কান্দি উঠিলে। আমাৰ এটা কথা এইখিনিতে সুধিছোঁ, আমাৰতো বিভিন্ন ঠাইত গীতাপাঠ হৈ থাকে, বিভিন্ন গীতাপাঠ কৰা ব্যক্তি আমাৰ তাত আছে, গতিকে তেওঁলোকে কি এই কথাখিনি আজিলৈকে বুজি পোৱা নাই নেকি যে গীতাত এনেদৰে ভগৱানে এনেকৈ শ্ৰীকৃষ্ণ এনেকৈ কৈ আছিলে বেলেগ এজন ভগৱানৰ কথা? হয় হয়, এইটো বহুত ভাল প্ৰশ্ন সুধিছে। যিহেতু মই বিশ্ববাসীলৈ, সমস্ত আমাৰ অসমৰ সমাজবাসীলৈ মই ভগৱানৰ তত্ত্বজ্ঞানৰ ফালৰ পৰা ভগৱানে যি গুৰুদেৱে যি তত্ত্বজ্ঞানৰ বাৰ্তা দি আছে, মই ইয়াক গুৰুদেৱৰ তত্ত্বজ্ঞানৰ আধাৰত সমস্ত মানৱ সমাজক জনাব বিচাৰোঁ। যিহেতু আমি গীতাখন কৃষ্ণই কৈছে বুলি ভাবিছোঁ, প্ৰকৃততে গীতাখন কৃষ্ণৰ দেহত প্ৰৱেশ কৰি ব্ৰহ্মই কৈ আছে। এই গুৰুত্ব ৰহস্যটো আজিলৈকে কোনো উজাগৰ কৰিব পৰা নাই। বৰ্তমান জগতগুৰু সন্ত ৰামপালজী মহাৰাজে এই গুৰুত্ব, এই ৰহস্যটো যিহেতু ইয়াৰ প্ৰমাণ হৈছে গীতা অধ্যায় 18 66 নম্বৰ শ্লোকত কৈছে, সৰ্বধৰ্ম পৰিত্যাগ মাম একম শৰণম ব্ৰজ, যে হে অৰ্জুন, তুমি সকলো মোৰ লেভেলৰ যিমান ধাৰ্মিকতা আছে, তুমি যিমান ধৰ্ম কৰিলা, সকলোখিনি মোৰ চৰণত তুমি অৰ্পণ কৰা। আৰু ব্ৰজ মানে তুমি যোৱা, মানে আমি অহা বুলি আমি শুনি আছিলোঁ। সমস্ত গীতাৰ ব্যাখ্যাসকলে বা লিখকসকলে ব্ৰজ মানে অহা। এতিয়া মানৱ সমাজে আমাৰ নিচিনা আমি সংস্কৃত নাজানো, হয় নহয়, আমি গীতাৰ হেৰিবিলাক নাজানো, আমাক যিসকলে যেনেধৰণে কৈ আছে তেতিয়াহ'লে গতিকেলৈ আমাৰ গুৰুদেৱে কৈছে গীতা অধ্যায় 2:7 নম্বৰ শ্লোকত কৈছে যে অৰ্জুনে কৈছে, কান্দিছে যে প্ৰভু মই আপোনাৰ শৰণাগত মোৰ শিষ্য হয়, মোৰ কাৰণে যিখিনি কৰ্তব্য আৰু অকৰ্তব্য কৰিব লাগে এইখিনি মোক আপুনি অৱগত কৰক, মই আপোনাৰ শৰণাগত। অৰ্জুনেতো নিজে স্বীকাৰ কৰিছে মই আপোনাৰ শৰণত আছোঁ। আকৌ গীতা অধ্যায় 18 66 নম্বৰ শ্লোকত আকৌ তেওঁ শৰণাগত হ'বলৈ ক'ব লাগে নেকি? অলৰেডি অৰ্জুন চিলেণ্ডাৰ হয় নহয় বাৰু? গীতাৰ জ্ঞানদাতাৰ চৰণত অৰ্জুন চিলেণ্ডাৰ হয়। আকৌ এতিয়া আমাৰ যিসকলে গীতা ব্যাখ্যা কৰি আছে, যিসকলে বিদ্বানে সমাজক ইয়াৰ বাৰ্তা দি আছে, তেওঁলোকে বোলে মোৰ চৰণলৈ আহা। এতিয়া মোৰ গোটেই পইণ্টটো তাতে সোমাই থাকিলে গীতাখনৰ। এতিয়া এই ভেদটো আজি জগতগুৰু সন্ত পৰমচন্দ্ৰ ৰামপালজী গুৰু মহাৰাজে আজি সকলো প্ৰমাণৰ সৈতে আমাক অৱগত কৰিছে। গতিকেলৈ এই কল্যাণকাৰী অমৃত ধাৰাৰ তত্ত্বজ্ঞানক যেতিয়ালৈকে আমি প্ৰাপ্তি নকৰোঁ নহয়, আমি ভগৱানৰ মাৰ্গত যিবিলাক ভক্তি কৰিছোঁ সকলো ব্যৰ্থ বুলি কৈছে। পবিত্ৰ গীতাই কৈছে, পবিত্ৰ বেদে কৈছে, পবিত্ৰ যিসকল মহাপুৰুষে ভগৱানৰ প্ৰাপ্তি কৰিছে তেওঁলোকে কৈছে, হয় নহয়? এতিয়া চাওক, আমাৰ গুৰু দুজনাই ইমান ধুনীয়াকৈ লিখিলে, অজ্ঞান আন্ধাৰে পৰিয়া জীৱৰৰ জ্ঞান পথ ভৈল নাশ। চাওকচোন, মহাপুৰুষ দুজনে ইমান আমাৰ কলিজা লৰি যায়গৈ এইবিলাক বাণী শুনিলে। অজ্ঞান আন্ধাৰে পৰিয়াৰ জীৱৰৰ জ্ঞান পথ ভৈল নাশ, নাম অঞ্জনীয়া বিনা নাপায় হৰিপাশ। ফাইনেল কৰি থৈ গৈছে। আজি সকলোৱে ভগৱানক বিচাৰি আছে, কিন্তু আমাৰ মহাপুৰুষ দুজনে ফাইনেল কৰি গৈছে নাম অঞ্জনীয়া। নাম অঞ্জনীয়া মানে তত্ত্বদৰ্শী সন্ত হয় নেকি? নাম অঞ্জনীয়া এইটো মূল বস্তু হয়। গীতাৰ জ্ঞানদাতাই কৈছে, গীতাৰ জ্ঞানদাতাই গীতা অধ্যায় 4:20 নম্বৰ শ্লোকৰ পৰা 31 নম্বৰ শ্লোকলৈকে কৈছিলে। যিহেতু যি সময়ত গীতাৰ জ্ঞান দিছিলে সেই সময়ত কোনো ধৰ্মপন্থা নাছিলে, সেই সময়ত কোনো হিন্দু মুছলিম খ্ৰীষ্টিয়ান নাছিলে, সেই সময়ত শ্ৰী মানৱ ধৰ্ম আছিলে, হয় নহয় বাৰু? আৰু সেই মানৱ, গতিকেলৈ অৰ্জুনক কৈছে, অৰ্জুন, যিসকলে নিজৰ কল্যাণৰ কাৰণে কোনোবাই তীৰ্থ ভ্ৰমণ কৰে, কোনোবাই যাগ যজ্ঞ কৰে, কোনোবাই হৱন কৰে, হয় নহয়, কোনোবাই শ্ৰদ্ধা কৰে, কোনোবাই তপ কৰি আছে, কোনোবাই ধ্যান কৰি আছে। গীতা অধ্যায় 20 পৰা 31লৈকে এই 10-11টা শ্লোকত এইখিনি কথাই কৈ আছে। কিন্তু গীতা অধ্যায় 32ত কৈছে যে অৰ্জুন, তেওঁলোকে যিবিলাক কৰি আছে নিজে এইটো তেওঁলোকৰ মুখ্য বুলি বা তেওঁলোকৰ আত্মকল্যাণৰ লগত জড়িত বুলি, সাধনা বুলি তেওঁলোকে বিশ্বাস কৰে, তেওঁলোকে বিশ্বাসহে কৰে, বিশ্বাসত মানি আছে। কিন্তু প্ৰকৃততে গীতা অধ্যায় 4:32 নম্বৰ শ্লোকত ক্লিয়াৰ কৰি দিছে যে অৰ্জুন, সচ্চিদানন্দ ঘন ব্ৰহ্মৰ মুখ কমলৰ বাণীত সকলো ধাৰ্মিক যজ্ঞৰ বিতং তথ্য উল্লেখ আছে। তো যাক তত্ত্বজ্ঞান বুলি কয়, যাক সূক্ষ্মবেদ বুলি কয়, কথাটো বুজিছেনে? যে কি কৰণীয় কি অকৰণীয়, তত্ত্বজ্ঞানৰ মানে সকলো তত্ত্বজ্ঞানত
ধাৰ্মিক যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানত কি কৰিব লাগে কি কৰিব নালাগে আৰু কেনেধৰণে কৰিব লাগে সচ্চিদানন্দ ঘনব্ৰহ্ম আজি সমাজখনে এই সচ্চিদানন্দ ঘনব্ৰহ্মৰ মিনিংটো শব্দটো বুজি পোৱা নাই তাত গীতাত মানে ব্ৰহ্মাৰ মুখৰ বাণী বুলি কৈ থৈছে সচ্চিদানন্দ ঘনব্ৰহ্ম মানে ব্ৰহ্মণৰ মুখে মানে পূৰ্ণ পৰমাত্মাৰ মুখ কমলৰ বাণী ব্ৰহ্মাৰ বাণী বুলি ভাবি আছে ব্ৰহ্মাৰ বাণী বুলি ভাবি আছে এতিয়া কথাটো তাতে পাক খাই গ'ল আজি আমাৰ শ্ৰদ্ধালুসকলে এই তত্ত্বজ্ঞানৰ ৰহস্যটো ভাঙিব পৰা নাই কোনো বুজিব পৰা নাই সকলোৱে গীতাক শ্ৰদ্ধা কৰে কিন্তু গীতাৰ আচল মূল যিটো নিৰ্দেশ কৰিছে ইয়াক আমি জনা নাই আৰু এই বাণীখিনিৰ লগতে মাধৱদেৱৰ শংকৰদেৱৰো বাণীটো সংলগ্ন আছে মানে অজ্ঞান আন্ধাৰে পৰিয়া জীৱৰৰ জ্ঞান পথ ভৈল নাখ যেতিয়া জ্ঞানেই নাই তো কেনেকৈ এই তত্ত্বজ্ঞানৰ বিষয়ে জানিব নাম অঞ্জনীয়া মানে নাম অঞ্জনীয়া ওচৰলৈ যাবলৈ কৈছে কথাটো বুজিছেনে এতিয়া গীতাৰ জ্ঞানদাতাও সেই একেটাকে কৈছে যে পবিত্ৰ গীতা অধ্যায় 4:34 নম্বৰ শ্লোকত কৈছে অৰ্জুন তুমি এই তত্ত্বজ্ঞানক জানিবলৈ হ'লে তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ যোৱা কিন্তু এই জ্ঞানৰ বিষয়ে মই নাজানো তেওঁ তত্ত্বদৰ্শী সন্ত বিশ্বত কোন আছে এতিয়া এই বিশ্বৰ তত্ত্বদৰ্শী সন্ত হ'ল আজি জগতগুৰু পৰমহন্ত ৰামপালজী মহাৰাজ যিহেতু অৰ্জুনে প্ৰশ্ন কৰিছে যে মই কেনেকৈ জানিম যে তত্ত্বদৰ্শী সন্ত কোন হয় নহয় জানো তেখেতৰ পৰিচয় কেনেকুৱা হয় তেখেতৰ পৰিচয়ৰ বিষয়ে সুধিছে যে তেতিয়া কৈছে যে এই সংসাৰখন এজোপা ওলোটা অবিনাশী বৃক্ষ হয় গছ হয় এই গছজোপাৰ সম্পূৰ্ণ ভাগ ভাগ যিজন মহাপুৰুষে বিতংকে কৈ দিব সেইজনেই তত্ত্বদৰ্শী সন্ত হয় পবিত্ৰ গীতা অধ্যায় 15 1 নম্বৰ পৰা 4 নম্বৰ শ্লোকত ইয়াক সম্পূৰ্ণ হিচাপে সিদ্ধান্ত দি দিছে যে উল্টা বৃক্ষজোপাৰ ভাগ ভাগকৈ যিজন সন্তই কৈ দিব আজি জগতগুৰু পৰমহন্ত ৰামপালজী মহাৰাজে তেখেতে পবিত্ৰ সেই তত্ত্বজ্ঞানক যি কবি পৰমেশ্বৰ আজি 600 বছৰ আগতে কৈছিলে মানে অক্ষয় পুৰুষ এক পেৰ হে তেওঁ বাণীত আছে ক্ষয় পুৰুষ দ্বাৰ তিনো দেৱা শাখা হে পাত ৰূপ সংসাৰ মানে আৰু এই কথাখিনি আমাৰ শংকৰ মাধৱেও কৈ থৈ গৈছিলে সংসাৰ বৃক্ষ মূল যে ঈশ্বৰ দেৱগণ ডাল পাত ইহাৰ নিৰ্ণয় যিজনে জানে সেইজনেহে মহন্ত তো এই সংসাৰখনৰ বৃক্ষৰ যি মূল তত্ত্ব কথাটো ক'ব সেইজনৰ মহন্ত মানে তত্ত্বদৰ্শী সন্ত হয় আৰু তেওঁ লিখিলে যে নাম অঞ্জনীয়া আৰু গীতাৰ জ্ঞানদাতাই কৈছে যে তুমি সেই তত্ত্বদৰ্শী সন্তৰ অঞ্জনীয়া যি নামক দান কৰিব কোনটো নামক হৰি নামে যত পাপ খণ্ডাইতে পাৰে ততে কপাতে কি পাপ কৰিতে নাপাৰে আৰু তত্ত্বদৰ্শী সন্তৰ সকলো শাস্ত্ৰই এইটোৱে কৈছে যে এই সংসাৰখনৰ জীৱবিলাকৰ দুখৰ কাৰণ হ'ল পাপ আৰু আমি যুগৰ পৰা কৰি অহা পাপৰ কাৰণে এই সংসাৰ সকলো জীৱই আজি ভূত প্ৰেত নানা ইউনিট জন্ম গ্ৰহণ কৰি আৰু যেতিয়ালৈকে আমাৰ এই পাপ অন্তৰ আত্মাত ছাতি থকা পাপক যেতিয়ালৈকে আমি বিকাৰ পৰা মুক্ত কৰিব নোৱাৰোঁ আমি কোনোদিনে মুক্তি পাব নোৱাৰোঁ গতিকেলৈ সেই তত্ত্বদৰ্শী সন্তৰ কোনটো নাম ল'বলৈ কৈছে হৰি নাম লয়া মোৰ প্ৰাণ চলি যাই হৰি নামটো তেওঁলোকে লৈ আছে কিন্তু কোনটো হৰি নাম ল'ব লাগে এই নাম নাজানে আৰু মাধৱদেৱে লিখিছে হৃদয় স্তম্ভত হৰি নামক প্ৰেম দিয়া চান্দা পৰম সুহুদ নাম কবচ গলত বান্ধা আজি জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আমাৰ নিচিনা এই পাপী জীৱক সেই নামৰ কবচ গলত পিন্ধাই দিলে আজি সেই নাম পাই আজি আমাৰ অন্তৰাত্মা ইমানেই গদগদ ইমানেই সুখী আজি সমস্ত জগতৰ আমাৰ সকলো দুখ সকলো জীৱৰৰ যি মানে পৰিস্থিতি আমি কান্দি থাকোঁ যেন সকলোৱে যেন এই পৰমাত্মাৰ এই তত্ত্বজ্ঞানটো আমাৰ গুৰু দুজনাই যিটো মাৰ্গে নিৰ্দেশ কৰিছে আমি তালৈ যাব পৰা নাই আমাৰ ঘোষাখনে পূৰা গীতাৰ জ্ঞানটো গুৰু দুজনাই একদম নিৰ্দেশ কৰিছে অবক্ত ঈশ্বৰ হৰি কিমতে পুঁজিবা তাংক ব্যাপকত বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা হয় নহয় ঐ ৰাম বুলি শুদ্ধ কৰা মনটো শুদ্ধ কৰিবলৈ ক'লে ৰাম বুলি কোনজন ৰামৰ কথা কৈছে আচলতে এতিয়া এইটো কথা আজি সকলোৱে আমি দশৰথ পুত্ৰ ৰামৰ কথা জানো কিন্তু গীতাৰ যেতিয়া জ্ঞান দিছিলে তেতিয়াতো ৰামটো ত্ৰেতা যুগত আহিছিলে হয় নহয়
সত্য যুগতে ৰামৰ নাম লৈছিলে। কোনে লৈছিলে? যি নেকি বাল্মীকিয়ে যি ৰামায়ণ ৰচিলে, তেতিয়াতো ৰামটো জন্ম হোৱা নাছিলে ন। তো আদি ৰাম, সনাতন ৰাম। ৰাম মানে ৰাম আৰু আছে নেকি? আদি ৰামো বেলেগ মানে? ৰামটো 5জন ৰাম আছে। ঠিক আছে, 5জন ৰাম আছে। তো এতিয়া সেই ৰামৰ বিষয়ে আমাৰ গুৰুদেৱে কয়, এজন হ'ল দশৰথৰ পুতেক ৰাম, আমি যি সকলোৱে জানো। এটা হ'ল মন ৰূপত ৰাম আছে, কথাটো বুজিছে না, মন ৰূপত। আৰু এটা হ'ল ব্ৰহ্মৰূপত আছে, যিজনে আমাক এই 21 ব্ৰহ্মাণ্ডত। আৰু তেওঁৰ ওপৰত 2জন আৰু ৰাম আছে, যি নেকি এজন পৰম ব্ৰহ্ম, এজন পৰম অক্ষৰ ব্ৰহ্ম। যিজন পৰম অক্ষৰ ব্ৰহ্ম সেইজন হ'ল আদি ৰাম, যাৰ পৰা সকলো সৃষ্টি হৈছে। এতিয়া আজি জগতগুৰু সন্ত ৰামপালজী মহাৰাজে সেই আদি ৰামৰ বাৰ্তা দি আছে। এই বাৰ্তা দিবৰ কাৰণে আজি তেখেতে ইমান কৰোৰ টকা খৰচ কৰি সকলো পবিত্ৰ শাস্ত্ৰক আজি আমাক আগত অৱগত কৰিছে, যিহেতু আজি ভগৱানে আমাক শিক্ষিত কৰি দিছে। আমি শিক্ষা মাত্ৰ শ্ৰী পেট প্ৰৱৰ্তনৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, কিন্তু পৰমাত্মাই আমাক আত্মকল্যাণ কৰিবৰ কাৰণে আমাৰ পবিত্ৰ শাস্ত্ৰত যিবিলাক গৃহ ৰহস্য আছে, এই ৰহস্যখিনি আজি উজাগৰ কৰি সমাজক জনাইছে, যাতে আমি সকলোৱে এই জ্ঞানখিনি বুজি নিজৰ আত্মকল্যাণ কৰিব পাৰোঁ। গতিকেলৈ মই সমস্ত সমাজলৈ মোৰ বিনম্ৰ নিবেদন, জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান কোনো ব্যক্তিৰ বিষয় নহয়, কথাটো বুজিছেনে? কোনো ধৰ্মপন্থাৰ বিৰোধ নহয়, যিহেতু জীৱ আমাৰ জাতি হৈ মানৱ ধৰ্ম। হিন্দু মুছলিম শিখ ইছাই ধৰ্ম পৃথক নহয়, মৰ্ম আমাৰ গুৰুদেৱৰ নাৰা হয়। গতিকেলৈ আজি এই অজ্ঞান আন্ধাৰত থাকি আমি নাম অঞ্জনীয়া বিচাৰিব পৰা নাই, যিহেতু শংকৰ মাধৱদেৱৰ গুৰু দুজনেও নাম অঞ্জনীয়া ওচৰলৈ গৈছে, ক'বলৈ কৈছে। আজি বাৰু আমি নাম অঞ্জনীয়াৰ বিষয়ে জানোনে বাৰু আমাৰ সমাজে? তো সৰহসংখ্যকে নাজানে। আজি সেইজনে আমাৰ জগতগুৰু পৰম সন্ত ৰামপালজী মহাৰাজে আজি বিশ্বৰ নাম অঞ্জনীয়া, যি নামক প্ৰায় আজি তেওঁ লাখ লাখ কোটি কোটি শিষ্যই আজি সকলো সমস্যাৰ পৰা নিৰ্বাণ পাই আছে আৰু নিজৰ মুক্তি মাৰ্গৰ পথ বিচাৰি শেষ দুৱাৰত উপনীত হৈছেগৈ। আৰু এই সংসাৰৰ সকলো সমস্যা আমি শুনি আছিলোঁ, আমাৰ পূৰ্বপুৰুষসকলে কয় বোলে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। আমি অকলে কথাতে, কিন্তু আজি সকলোৱে ভগৱানক পুজি আছে, কিন্তু তেওঁলোকক ৰাখিছেনে বাৰু? হয় না? আজি জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ শিষ্যসকলক কেনেকুৱা দুৰাগ্য ৰোগ ভাল কৰি দিছে, কেনেকুৱা মৃত্যুৰ পৰা বচাই আনিছে। এইটোতো আমাৰ আজি বাস্তৱত গুৰুজনাই তেখেতে নিজৰ ভগৱানৰ কৃপা বৰষাইছে। গতিকেলৈ আজি জগতগুৰু পৰম সন্ত ৰামপালজী মহাৰাজ পৰমাত্মাৰ পাৱাৰ হাউচ হয়। গতিকেলৈ সকলো মই শ্ৰদ্ধালুক লৈ মোৰ এইটোৱেই আপোনালোকৰ মিডিয়াৰ দ্বাৰা এইটোৱেই মোৰ অনুৰোধ, সেই পাৱাৰ হাউচৰ লগত জুৰিলেহে আমাৰ ঘৰত লাইট জ্বলিব, মানে আমাৰ জীৱনৰ জ্যোতি জ্বলিব, আমাৰ জ্ঞানৰ পোহৰ পাব। যিটো লাইট কানেকশ্যন লোৱাৰ পিছত আমাৰ যেনেকৈ গুৰুদেৱে কৈছে, তোমাৰ ঘৰত ফেন চলিব, মটৰ চলিব, লাইট চলিব, তোমাৰ সকলো সংসাৰৰ কষ্টৰ পৰা তোমাক নিৰ্বাণ দিব। ঠিক তেনেকৈ জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ যিদিনাখন আমি শুদ্ধ আত্মাই তেওঁৰ চৰণৰ পৰা কানেকশ্যন ল'ম, সেইদিন ধৰি আমাৰ ঘৰৰ আমাৰ জীৱনলৈ লাইট জ্বলে, আমাৰ সকলো সমস্যাবিলাক নিৰ্মাল হয়। গতিকেলৈ তাৰ কাৰণেই আজি আমি আমাৰ গুৰুদেৱে যে কাৰো জ্ঞানক কিবা অৱমাননা কৰা নাই। তেওঁলোকে শংকৰ মাধৱদেৱে যিখিনি জ্ঞান সময় দিছিলে, তেওঁলোকে যিটো পৰ্যায় দিলে সেইখিনি সময়ত সেইটো পৰ্যায়লৈকে মানুহখিনি জ্ঞাত নহ'ল। মূলতে আমি কৈছোঁ যে নাজানে শাস্ত্ৰ নয়, যেহি আশে তাকে কয়, চেদিবাগত নাপাৰে সংশয়। মহাপুৰুষ দুজনে এইখিনি কথা আগতেও কৈ থৈছে, যি শাস্ত্ৰৰ জ্ঞান নাই তেওঁলোকে বিতৰ্ক কৰিব। জ্ঞানীয়ে তৰ্ক বিতৰ্ক নকৰে, জ্ঞানীয়ে চৰ্চা কৰে, আৰু অজ্ঞানীবিলাকে সদায় যিকোনো এটা চিত্তিতে বিতৰ্ক কৰে। এতিয়া চোৱা, মহাপুৰুষ দুজনাই, শংকৰদেৱ মাধৱদেৱ মহাপুৰুষ দুজনাই এটা জীৱৰ কল্যাণ মাৰ্গৰ কাৰণে তেওঁলোকে ইমানখিনি যাতনা কৰিছিলে, হয় নহয়? সেইখিনি সময়ত তেওঁলোকে যেতিয়া আহিছিলে, তেতিয়া আমাৰ অসমৰ সমাজখন ইমান আসক্ত আছিলে, শাক্ত ধৰ্ম পালন কৰিছিলে, বলি বিধান ভূত প্ৰেতক পূজা কৰিছিলে, আৰু সকলো আমি অশিক্ষিত আছিলোঁ। আমি একেবাৰে জংঘল, আমি হাবিৰ মাজত থকা এজন প্ৰক্ষুব্ধ জীৱন কটাই আছিলোঁ। গতিকেলৈ এই মানুহখিনি, এই মহাপুৰুষ দুজনাই কেনেকৈ আমাৰ প্ৰক্ষুব্ধ জীৱনৰ পৰা উলিয়াই আনি এটা মানৱ জীৱনৰ যে মূল লক্ষ্য আছে, উদ্দেশ্য আছে, তাৰ এখন প্ৰাইমাৰী প্লেটফৰ্ম বনাইছিলে। গতিকেলৈ সেই মহাপুৰুষ দুজনৰ এই প্লেটফৰ্মৰ কাৰণে আমি তেওঁক বহুতবাৰ ধন্যবাদ দিওঁ। কথাটো বুজিছেনে? আজি আমি অসমৰ এটা সন্তান হৈ আমি তেখেতলোকৰ প্লেটফৰ্মতে আজি এই ডাঙৰ প্লেটফৰ্ম পাই গ'লোহি। কথাটো বুজিছে নাই? আমি তেওঁলোকক আমাৰ অন্তৰাত্মাই আমি বহুত শ্ৰদ্ধা কৰোঁ, যিহেতু তেওঁলোকে যিটো
মাৰ্গ দেখাইছিলে এইটো আজিহে আমি বুজি পাইছোঁ যে তেওঁলোকে যে কিমান নিৰ্মূল মাৰ্গ বুজাইছিলে। তেখেতলোক নথকা হ'লে হয়তো আপোনালোকে ভক্তিৰ পথত আমি আগবাঢ়িব নোৱাৰিলোঁ। আগবাঢ়িব নোৱাৰে, আমি নাজানিলোহেঁতেন যে ভগৱান কি বস্তু হয়, জীৱন কি হয়, মানৱ জীৱনৰ মূল উদ্দেশ্য কি হয়। গতিকেলৈ এই পৰম জ্ঞানটোৰ প্লেটফৰ্মখন তেওঁলোকেই বনাইছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা আমাৰ অসমৰ সমাজে শংকৰদেৱক জগতগুৰু বুলি তেওঁলোকে মুখত কয়, কিন্তু কৰ্মত হ'লে একো নাই। আমাৰ গুৰু কৰে। এই গোটেই কথাটো সেই আমাৰ গুৰুতে সোমাই আছে। বোলে শংকৰদেৱে অকলে অসমীয়া জাতিটোকহে মানে তেওঁলোকৰ ফালৰ বিচাৰৰ পৰা আমি চাবলৈ গ'লে তেওঁ অকলে অসমীয়া জাতিটোকহে মানে তেওঁ কল্যাণ কৰিবলৈ আহিছিলে। মহাপুৰুষৰ এনেকুৱা বিচাৰ আছে নি বাৰু? নাই সেইটোতো হ'বই নোৱাৰে। জগতগুৰু হ'লেতো সমগ্ৰ মানৱ জাতিৰে উদ্ধাৰ কৰিব লাগিব। বিশ্বখনৰ কাৰণে হ'ব লাগিব, বিশ্ব কল্যাণৰ কাৰণে হ'ব লাগিব, হয় নহয়? আজি শংকৰদেৱৰ ইমান এটা নিৰ্মল জ্ঞান অসমতে থকা সমাজে নাজানে। তো বিশ্ব কথাটো বাদেই দিয়া, ভাৰতৰ কোনখন ষ্টেটত তেওঁ জ্ঞানৰ বিষয়ে জানে? আজি চাওক কিমান সৌভাগ্য। আজি আমাৰ পৰমাত্মাৰ কৃপাত আজি তেওঁ লিখা কিতাপ আজি এই পবিত্ৰ অনুষ্ঠান। হয়, মই নিজে অসমীয়া হিচাপে গৌৰৱ বোধ কৰিছোঁ যে আমাৰ গুৰু দুজনাৰ পুথিসমূহ ইয়াত আছে, ইয়াত স্থান পাইছে। এইবিলাক চব অসমীয়া কিতাপ, হয় নহয় বাৰু? হয় নহয়? চাওক এখন কীৰ্তন, হয় নহয়? চাওক তেখেতৰ আমাৰ এই মহাপুৰুষ দুজনৰ কিতাপক আমি ইয়াত কিমান আদৰে মানে সকলোকে দেখাবৰ কাৰণে, হয় নাই? তো তেতিয়াহ'লে আমাৰ গুৰুজনাৰ বিচাৰক অৱমাননা কৰিছে ন। যিহেতু তেওঁলোকে জীৱ কল্যাণৰ মিছন আৰম্ভ কৰিছিলে, প্ৰাইমাৰী স্কুল খুলিছিলে। আজি জগতগুৰু পৰমহন্ত গুৰু মহাৰাজে প্ৰাইমাৰীৰ পৰা গোটেই PhD কৰাই দিব। তাৰমানে আধ্যাত্মিকত গোটেই PhD কৰাই আছে। এতিয়া প্ৰাইমাৰী স্কুলৰ ল'ৰা ছোৱালীয়ে এতিয়া PhD কথাটো নাজানে। তেওঁলোকে যিখিনি শংকৰ মাধৱে দিছিলে সেইখিনি সময়ত এইখিনিয়ে জ্ঞানেই যথেষ্ট। এতিয়া প্ৰাইমেৰী স্কুললৈ অহা ল'ৰাটোক যদি আমি MA BEdৰ প্ৰশ্ন কৰোঁ তেওঁলোকে জানিব জানো? ঠিক তেনেকৈ আমাৰ পবিত্ৰ গীতাত এই কথাটো উল্লেখ আছিলে। যিহেতু যেতিয়া পবিত্ৰ গীতা কোৱা হৈছিলে বা তেতিয়াতো কোনো হিন্দু মুছলিম ধৰ্ম নাছিলে, হয় নহয়? যিহেতু আমাৰ পবিত্ৰ গ্ৰন্থত লিখা আছে, যিবিলাক নি আজি 1000 বছৰ আগতেই লিখা আছে। মক্কা মহাদেৱৰ মন্দিৰ আছিলে। এই কথাটোতো আমাৰ সমাজটো, হিন্দু সমাজটো একো ভ্ৰমিত হ'ব নালাগে। তো আমাৰ গুৰুদেৱে এইটো কৈছে যে প্ৰকৃততে সকলো শাস্ত্ৰৰ মূল তত্ত্ব কি? প্ৰকৃততে গীতা তোমাৰ জ্ঞান অমৃত নামে গুৰুদেৱে যিখন পুথি সমাজলৈ এৰিলে, সেই কিতাপখনত গীতাৰ সমস্ত ৰসখিনি আৰু সেই ৰসখিনিৰ লগত যিমানখিনি জ্ঞান সম্পৰ্ক আছে গোটেই কথাখিনি সকলো শাস্ত্ৰৰ পৰা আনি তেখেতে সমাজক জনাব বিচাৰিছিলে। গতিকেলৈ মই এতিয়াও তেওঁলোকৰ হ'লে যিসকলে এইখিনি আমাৰ বিৰোধ ভাৱ ভাবি আছে, গুৰুজনাৰ প্ৰতি বেয়া ভাৱ ভাবি আছে না, আমি তেওঁলোকলৈ আমাৰ গুৰুদেৱে কেতিয়াও তেওঁলোকৰ ওপৰত কোনো এটা মানে বেয়া ভাৱ বা তেনেকুৱা তেওঁ নিজেও নকৰে আৰু আমাকো কৈছে যে তেওঁলোকে অজ্ঞানৰ কাৰণে এইখিনি কৰি আছে, তোমালোকে একো তেওঁলোকক বেয়া নাভাবিবা। আমি এতিয়াও এই মঞ্চৰ পৰা তেওঁলোকলৈ নিবেদন কৰিব বিচাৰোঁ যে যদি তেওঁলোকে খোলা হিচাপে গুৰুজনাৰ জ্ঞান আৰু পৰমাত্মাৰ জ্ঞানৰ লগত যদি চৰ্চা কৰে, আমি সদায় সাজু আছোঁ তেওঁলোকৰ ওচৰত। আমি এষা নহয় যে আমি বহুত জ্ঞানী হ'লোঁ। মই য'ত জন্মগ্ৰহণ কৰিলোঁ, যিখন বঁটা পানীয়ে মই যোজনা মহাপুৰুষৰ প্লেটফৰ্মত থাকি আজি ইমান এটা জীৱনৰ অন্তিম পৰ্যায়ৰ প্লেটফৰ্ম পালোহি। গতিকেলৈ মই তাত সকলো মোৰ শ্ৰদ্ধা, মোৰ মাতা পিতা বাই ভনী মোৰ যিমানখিনি আছে না, মই সকলোকে সেই পৰ্যায়লৈ আহিবলৈ মোৰ বিনম্ৰ প্ৰাৰ্থনা। সঁচাই আজি বহুত ভাল লাগিল, আপোনাৰ পৰা বহুত নজনা কথা আমি গম পালোঁ। প্ৰিয় দৰ্শক, আপোনালোকেও নিশ্চয় বুজিলে যে ইমানখিনি ধৰ্মগ্ৰন্থত কবিৰ পৰমাত্মাৰ কথা লিখা আছিলে। সেই বিষয়ে আপোনালোকে বিচাৰ কৰি চাব আৰু গ্ৰন্থসমূহ নিজেও অধ্যয়ন কৰি চাব, তেতিয়া সকলোবোৰ নিশ্চয় গম পাব। এইখিনিতে আৰু এজন আমি ভক্তক দেখিছোঁ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ ঘৰ কোন জেগাত? ঘৰ মোৰ মাজুলীত। আপুনি মাজুলীৰ পৰা আহিছে? সত্ৰনগৰী মাজুলীৰ পৰা? হয়, সত্ৰনগৰী মাজুলীৰ পৰাই মই আহিছোঁ। আপুনিনো শংকৰ মাধৱক গুৰু নামানি হাৰিয়ানা প্ৰান্তৰ গুৰুজনৰ ওচৰলৈ আহিব লগা হ'ল যে? হয়, শংকৰ মাধৱক গুৰু মানুহ মানে তেখেতলোক আছিলে LP স্কুলৰ মাষ্টৰ। এতিয়া আমি LP স্কুল পাছ হৈ ME স্কুল পাছ হ'লোঁ, ME স্কুল পাছ হোৱাৰ পাছত হাই স্কুল পাছ হ'লোঁ, হাই স্কুল পাছ হৈ এতিয়া হাই ছেকেণ্ডেৰীত নাম লগাই অহা যোৱা কৰি আছোঁ। সেয়েহে আমি শংকৰ মাধৱ দুজনা গুৰু আৰু দুজনা মহাপুৰুষে লিখি থৈ যোৱা যিখিনি শাস্ত্ৰসমূহ, দশম কীৰ্তন ৰত্নাৱলী ঘোষা আৰু গীতা, এইসমূহ শাস্ত্ৰত তেখেত মহাপুৰুষসকলে সুন্দৰকৈ পৰমাত্মা পৰমেশ্বৰৰ নাম, কোনজন পৰমেশ্বৰ হয় কোনজন পৰমাত্মা হয় সুন্দৰকৈ বৰ্ণনা দি
তেখেতলোকে পুথিসমূহত নিৰ্মাণ কৰি থৈ গৈছে। এতিয়া আমি প্ৰথমতে কীৰ্তনখন যদি মেলি চাওঁ, কীৰ্তনত লিখিছে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰি নাম দেৱ সবে পাই কৰিলে গুপুত কৰিয়া কপট। আৰু শেষত কীৰ্তনৰ শেষলৈ লিখিলে কলিৰ শেষতে যত বুদ্ধগণ আছে কলিৰ শেষতে সত্য প্ৰৱৰ্তাব পাছে। এতিয়া আমি জানিব পাৰিছোঁ শিক্ষা দীক্ষাৰ যুগ, গতিকে 2005 চনলৈকে কলিযুগটোৰ অন্তিম আছিলে। এতিয়া সত্যযুগলৈ অৱতৰণা কৰিছে। এতিয়া সত্যযুগ পোৱাৰ লগে লগে আমাৰ সত্য ধৰ্মটোৱে প্ৰকাশ কৰিব হেতুকে পৰমাত্মাই প্ৰকাশ কৰাব হেতুকে প্ৰত্যেকৰ আত্মাই সত্য আত্মাবোৰ য'ত যেনেকৈ আছে তেনেকুৱা আত্মাসমূহক একত্ৰিত কৰি আত্মাই প্ৰাণ কেন্দ্ৰ কৰি তেখেতে বিৰাজমান হৈ যিসকলে অনাচাৰ অজ্ঞান অনাচাৰ থাকিব নোৱাৰি সত্য পৰমাত্মা শুদ্ধ সত্য ধৰ্মক বিচাৰি আহি হাৰিয়ানা প্ৰান্তত উপস্থিত হৈছে। এতিয়া প্ৰথমতে আমি এতিয়া যদি চাওঁ গুৰু চৰিত্ৰত আছে পৰমাত্মা কবিৰ চাহেবৰ নাম, আদি জমালত আছেই। আদি জমালৰখন আমি নেদেখিলোঁ বাৰু, ইয়াত আছে নেকি? দেখুৱাই দিয়কচোন। আদি জমালত লিখিছে, মোৰ মুখস্থই আছে কেইফাঁকিমান, কি তাত লিখিছে যে আমাৰ এতিয়া সকামী পন্থা, আমি ইয়াত সকামী পন্থাৰ কোনো উল্লেখ নাই। তাত লিখিছে যে হৰি ভক্তিত তিল মাত্ৰ নাই দুখ, নেলাগয়ত দিব বস্তু নামতেই সন্তোষ। তাৰোপৰি লিখিছে এইখিতে লিখিছে এক মহামুনি জান্ত গঙাত স্নানিতে পন্থে লগ পাইলেক কবিৰ মহন্তে। গতিকে এনে সুন্দৰকৈ ভাষ্য দি তেখেতে মহাপুৰুষসকলে সুন্দৰ ভাষাত শুৱলা ভাষাত অসমীয়া ভাষাত অসমীয়া সমাজক জনজাগৰণ কৰিবৰ কাৰণে সুন্দৰ বৰ্ণনা দি থৈ গৈছে। আজিও অসমীয়া লোকে যদি এলাহত নাচায় পুথিসমূহ, ভাগৰত নাচায়, আঁঠুৰ মূৰতে মানে ধন ধান লাগে যেনেকৈ, সেইজনে কেতিয়াও ধন ধানৰ সুখ নাপায়। যেনেকৈ বোকাই পানীয়ে পৰি কষ্ট কৰাজনেহে ধন ধানৰ মুখ দেখে। এতিয়া অসমীয়া লোকসকলেও ঠিক তেনেধৰণে অসমত ভাণ্ডক গুৰুসকলৰ দিহা পৰামৰ্শত উপস্থিত আছে আৰু সত্য মাৰ্গটো তাত নাই। এতিয়া মই যদিও মাজুলীৰ পৰা আহিছোঁ, যদিও এটকা মহন্তৰ ঠাই, তাত কিন্তু সত্য সম্পূৰ্ণ বিশ্বাস নাই। সেয়েহে মই তাত তিষ্ঠিব নোৱাৰি আহি সত্য ভক্তিৰ সন্ধান বিচাৰি আহি সত্যলোক আশ্ৰমৰ ধানানা ধামত উপস্থিত হ'লোহি। বহুত বহুত ধন্যবাদ, ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। প্ৰিয় দৰ্শক, আমি এই বিশিষ্ট ব্যক্তিকেইজনৰ পৰা বিভিন্ন ধৰণৰ প্ৰমাণ আমি বিভিন্ন ধৰ্মগ্ৰন্থৰ জৰিয়তে এয়া পাইছোঁ আৰু বিভিন্ন শ্ৰদ্ধালুৱে এই কথাখিনি শুনিও আছে আৰু চায়ো আছে গ্ৰন্থসমূহ। এখেতসকলৰ সৈতে পৰিচয় হওঁচোন আহক। এখেতসকল নিশ্চয় আমাৰ অসমৰ যেনেই লাগিছে। নমস্কাৰ। নমস্কাৰ। আপুনি অসমৰ নেকি? মই অসমৰ হয়। মই অসমৰ গোলাঘাট ডিষ্ট্ৰিক্ট ঢেকিয়াল গাঁৱৰ পৰা আহিছোঁ। এই বিশ্বাস হৈছেনে কথাবোৰ এখেতে কৈ আছে? বিশ্বাস হৈছে, যথেষ্টখিনি বিশ্বাস হৈছে। মানে শংকৰদেৱৰ আদৰ্শ মহাপুৰুষজনাৰ আদৰ্শ মতে আমি গুৰু ধাৰণ কৰিছোঁ। মহাপুৰুষজনাই লিখি থৈ কৈছে যে শাস্ত্ৰ পঢ়ি তত্ত্বলোকে অনৈক জানয়, দৃশ্যমানৰ গুৰু বিনে শয়ন নহয়। আমি প্ৰকৃত দৃশ্যমান গুৰু কলিযুগত তত্ত্বদৰ্শী সন্তৰ ওচৰত শৰণ লৈছোঁহি। ঠিক আছে। আপুনি ক'ৰ পৰা আছে? নমস্কাৰ, মোৰ নাম জ্যোতি তামুলী, মই শিৱসাগৰ ডিষ্ট্ৰিক্ট বকতা মৌজাৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম সবিতা দেৱী, মই ধেমাজি জিলাৰ পৰা আহিছোঁ। কথাবোৰ সম্পূৰ্ণ বিশ্বাস হৈছে নহয়? কথাবোৰ হয়, শাস্ত্ৰ অনুকূল ভক্তে এইটো গোটেইখিনি মানে শাস্ত্ৰতে লিখা আছে যে কবিৰ চাহেব ভগৱান হয় বুলি আমাক প্ৰমাণিত হৈছে আৰু। আপোনালোকে অকণমান নিজৰ নমস্কাৰ, পৰিচয়টো দিয়ক। মই বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ, অসমৰ। বৰপেটা। আৰু আপুনি? মই গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীৰ পৰা। আৰু আপুনি? মই ৰঙিয়াৰ পৰা। আপুনি ৰঙিয়াৰ পৰা আহিছে। আপুনি? মোৰ নাম জ্যোতি কুমাৰ শইকীয়া, মই গুৱাহাটীৰ পৰা আহিছোঁ। মই দুআষাৰমান কথা খালি ক'বলৈ বিচাৰিছোঁ। আমি ভগৱান নেদেখোঁ বুলিয়ে আমাক কোৱা হৈছে। এতিয়া ভগৱান যদি নেদেখি তেতিয়াহ'লে ক'ত দেখিব? গুৰু বিন গোবিন্দ নহয় বুলি কথা এষাৰ আছে। গতিকে গুৰুতেই ভগৱান সৰ্বশক্তি গোটেইখিনি সীমিত কৰি তেওঁ সৰ্ব বেনিফিটৰ যিমান আছে লাভ হোৱাৰ অসুখ বিসুখ অভাৱ অনাটন য'ত যিমান আছে, আমি আজিলৈকে এটা কথাই জানো, স্বৰ্গ মৰ্ত্য পাতাল, তাৰ ওপৰত যে এখন অমৰ লোক আছে যাৰ নাম সতলোক, সেইটো আজিলৈকে কোনো পুথি হেৰিত নাছিলে। আৰু তত্ত্বজ্ঞানী আমাৰ গুৰু জগতগুৰু এতিয়া আহিছে, এইটো 600 বছৰ আগতেই কোনোবাই ভৱিষ্যতবাণী কৰি থকা, যাৰ ভৱিষ্যতবাণী কেতিয়াও বিফল হোৱা নাই। গতিকে আমি আৰু বেছি নহয়, মই খালি হিন্দীত এষাৰ কথা কওঁ, মনুষ্য জনম অতি দুৰ্লভ হে, ইয়ে মিলে না বাৰম্বাৰ।
গতিকে আমি এটা এটা উশাহৰ মূল্য আজিলৈকে সময়েৰে গণিব নোৱাৰোঁ। এইকাৰণেই কাৰণ 21খন ব্ৰহ্মাণ্ড এফালে আৰু এটা উশাহৰ মূল্য তাতকৈ বহুত বেছি। গতিকে আমি উশাহ লৈ থাকোঁতেই আমাৰ 101 জেনেৰেশ্যনক উদ্ধাৰ কৰিব পৰা মানে মুখ্যতা পোৱা পুণ্য মুখ্যতা পোৱাৰ মাৰ্গটো আমি পাইছোঁ। গতিকে আমি কাকো অৱমাননা কৰা নাই, বিনতি আৰু আমাৰ গুৰুজনাৰ বা হেৰি কেতিয়াও কাকো হয় হয় বহুত বহুত ধন্যবাদ। নমস্কাৰ দা, কোনঠাইৰ পৰা আহিছে? সৎসাহেব, মই লখিমপুৰ ডিষ্ট্ৰিক্ট পূবতিয়ালাই পানীগাঁৱৰ পৰা আহিছোঁ। এতিয়া এখেতে যিখিনি আমাক কথা ক'লে শাস্ত্ৰ প্ৰমাণ দেখালে বিশ্বাস হৈছেনে আপোনাৰ? বহুত বিশ্বাস হৈছে, কাৰণ সৰু সুৰাকৈ হ'লেও পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাখন অধ্যয়ন কৰোঁ। তাত পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 1-ৰ পৰা 4লৈ 16-ৰ পৰা 17লৈ তাত স্পষ্টকৈ লিখা আছে তত্ত্বদৰ্শী গুৰু কোন আৰু গুৰু বিনা যিজন ভক্তি কৰে এইটো ব্যৰ্থ হয়। আমাৰ যিমান ভগৱান বা গুৰু আছে অকলে গুৰু ধাৰণ কৰিহে ভক্তি কৰি আছে। ভগৱান কৃষ্ণই হওক বা ভগৱান ৰামেই হওক, এই ভগৱান হৈও তেওঁলোকে যদি গুৰু ধাৰণ কৰি ভক্তি কৰিব পাৰে, আমি সাধাৰণ মানুহ হৈ পেলাই সাধাৰণ মানুহ তুচ্ছ জীৱ হৈ পেলাই যদি গুৰু ধাৰণ নকৰে আমি ভক্তি কৰোঁ, গতিকে কিমান মানে বুদ্ধিমানৰ কাম হ'ব এইটো অকলে ভাবি চিন্তি কৰিব লাগে। কাৰণ পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাত একদম ক্লিয়াৰলি লিখা আছে তত্ত্বদৰ্শী গুৰু কোন আৰু গুৰু দৃশ্যমান হ'ব লাগে। এই দৃশ্যমান গুৰু বৰ্তমান পূৰ্ণ পৰমাত্মা সদগুৰুৰ ওপৰত বিদ্যমান। হাৰিয়ানা প্ৰদেশত একাৰ কথা আছে, পৰমাত্মাৰ বাণীত আছে, পূৰ্ব পশ্চিম উত্তৰ দক্ষিণ তীৰ্থা দানে দানেনো সৰ্বকলা সদগুৰু চাহেব কি হৰি আয়ে হৰি আনেনো। হয় ধন্যবাদ। গুৱাহাটী আশ্ৰম পৰা। মোৰ কাৰ্বি আংলং ডিফুৰ পৰা আহিছোঁ, জাংমে তেৰাংপি। মোৰ নাম মঞ্জু আগৰৱালা, মই অসমৰ গোলাঘাট ডিষ্ট্ৰিক্ট পৰা আহিছোঁ। নমস্কাৰ, মই অসমৰ শিৱসাগৰ জিলাৰ পৰা আহিছোঁ। নমস্কাৰ, মই অসমৰ পৰা যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰীমতী পঞ্চমী নায়ক। সৎসাহেব, মই অসমৰ পৰা মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মোৰ নাম ৰশ্মি বৰদলৈ। সৎসাহেব, মোৰ নাম হেমপ্ৰভা ৰাভা, মই অসমৰ পৰা আহিছোঁ, কামৰূপ ডিষ্ট্ৰিক্ট। প্ৰিয় দৰ্শক, এতিয়া বহুত সংখ্যকে আছে, সকলোৰে চিনাকি লৈ থাকিলে হয়তো ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে আমি ইতিমধ্যে ইমানখিনি প্ৰমাণ আমি চালোঁ, আমি নিজ চকুৰে দেখিলোঁ, আপোনালোকেও চালে। গতিকে আপোনালোকৰ বিশ্বাস হোৱা নোহোৱা আপোনালোকৰ নিজৰ কথা, গ্ৰন্থসমূহ অধ্যয়ন কৰিব। আজিলৈ ইমানতে এৰিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।